কৰিশ্মা নাথৰ বহুৱালি আমি কেতিয়ালৈকে চাই থাকিম ৰাভা সংগীত বিকৃত কৰিলেও আমি একো ব্যৱস্থা নলম কৰো বুলি ভুল কৰি থাকিব আৰু আমি সহ্য কৰি থাকিম এনেকৈ জানো চলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ যুগমীয়া সৃষ্টিৰাজিক কোনোবাই বিকৃত ৰূপত উপস্থাপন কৰিলেও গাত নালাগে নেকি অসমীয়াৰ নাগাৰা নামৰ স্বঘোষিত পৰিৱেশক এইগৰাকী কৰিশ্মা নাথ কেতিয়াবা যদি দৌৰি দৌৰি পৰিৱেশন কৰে কেতিয়াবা নাচি নাচি বহুতৰ মতে চাবই নোৱাৰি কৰিশ্মাৰ নাগাৰা নাম প্ৰায়ে বিতৰ্কত থাকে কৰিশ্মা আসলতে জনপ্ৰিয়তাৰ নামত কৰো বুলি বহুৱালি কৰে কৰিশ্মাহঁতে কাৰণ কৰিশ্মাহঁতক লাগে প্ৰচাৰ আৰু প্ৰসাৰ তাৰ বাবে জাতীয় স্বাভিমানকেই যেন ভৰিৰে মুহাৰি দিব নাগাৰা নামৰ তালত কলাগুৰুৰ পৰজনমৰ শুভলগনত গীত বিকৃত ৰূপত পৰিৱেশন কৰি আকৌ নতুন বিতৰ্কৰ সৃষ্টি কৰিলে কৰিশ্মাই নাগাৰা নামটো এটা ধৰ্মীয় পবিত্ৰ সংস্কৃতি যিবিলাক আমাৰ প্ৰতিষ্ঠিত গায়ক যিবিলাক গায়কক অসমৰ সকলো মানুহে চিনি পায় যাৰ গীতৰ সুৰ দিনটোৰ বেছিখিনি সময়তে মানুহৰ কাণত বাজি থাকে সেই হৃদয় জয় কৰা পবিত্ৰ সুৰবিলাক যদি নাগাৰা নামত আনি নাগাৰা নামৰ পাঠকসকলে গাবলৈ লয় তাতকৈ পৰিতাপৰ কথা নাই কাৰণ দুটা অপৰাধ এক নম্বৰ হ'ল সেই গীতিকাৰজনৰ বা গায়কজনৰ সেই পবিত্ৰ বা সুন্দৰ মনোৰম গীতটিক অপমান কৰা হ'ল দ্বিতীয়তে নামৰ যে সংস্কৃতিটোত বেলেগ গীত মাত হ'ব নালাগে তাত আনি সংযোজক কৰা হ'ল আমাৰ যিটো প্ৰকৃত সংস্কৃতিৰ মূলধাৰা তাক বিকৃত কৰা হ'ল 70% শিল্পীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদি এই সংস্কৃতিটো কলংকিত কৰি পেলাইছে আজি নাগাৰা নামৰ বিষয়ে ক'ব আমি লাজ পোৱা হৈছোঁ গুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীতক লৈ অসমৰ বিভিন্ন ঠাইত এটি জনৰৱ উঠিছে তেখেতৰ সুপুত্ৰই এটি প্ৰতিবাদসূচক বাতৰি ৰাইজৰ মাজত এৰি দিছে আমি বাতৰিটো পাই অতি সুখী হৈছোঁ আৰু তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমি নাগাৰা নাম সংঘই হৰিৰ নামৰ খেলা নকৰিবা হেলা হৰিৰ নামৰ খেলা নকৰিবা হেলা হৰব ৰে হৰব হৰব যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানা হাক চপাই দিয়া নাও মথুৰা হাতলৈ যাওঁ যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানা হাকে চপাই দিয়া নাও মথুৰা হাতলৈ যাওঁ হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ শাস্ত্ৰই কৈছে যে কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম হয়নে বাৰু কথাটো কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম হয়নে বাৰু কথাটো হয় বৰ্তমানেতো কিহৰ যুগ চলি আছে কলিৰ যুগ যদি কলিৰ যুগত নামেই শ্ৰেষ্ঠ ধৰ্ম হয় আহকচোন আমি সকলোৱে একেলগে নাম ধৰো আৰু শাস্ত্ৰই কৈছে যে অহংকাৰী মানুহে হেনো বোলে নাম ধৰ্ম নলয় শাস্ত্ৰই কৈছে যে অহংকাৰী মানুহে হেনো বোলে নাম ধৰ্ম নলয় যদি আৰু উপস্থিত থকা প্ৰতিজন মানুহ অহংকাৰী নহয় তেনেহ'লে সকলোৱে একেলগে চাপৰি ধৰক নহ'লে গম পাম যে শিয়ালমাৰীটো কিন্তু বহুত অহংকাৰী মানুহ আছে যদি নহয় সকলোৱে একেলগে চাপৰি ধৰক হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হে মধু দানৱ কাৰণ দেৱ বৰ লোচন চক্ৰ হৰি ৰাম 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 হৰি ৰাম 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 ও জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয়
দিলা বহে ব্ৰহ্মাণ্ড কবে দিয়ে জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি এ শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা লুকাই আছা ঐ লুকাই আছা ধৰিবা নেৰিবা হৰিৰ प्रथमे नाम ब्रह्म रूपी खाना अनिबा रोई रोई धेमाली करा बनमाली रोई रोई धेमाली करा